সদৌ অসম মাধ্যমিক অনা শিক্ষক কৰ্মচাৰী সন্থাৰ 28 নৱেম্বৰৰ পৰা অনিৰ্দিষ্টকালীন কৰ্মবিৰতি আসাম এডুকেশ্যন প্ৰভিন্সিয়েলাইজেশ্যন অফ ছাৰ্ভিচ অফ নন টিচিং ষ্টাফ অফ ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন এক্ট 2018 অনুসৰি 2021 চনৰ ফেব্ৰুৱাৰী আৰু 2022 চনৰ ছেপ্টেম্বৰ মাহত পদ প্ৰাদেশিকৰণ কৰা মাধ্যমিক বিদ্যালয়সমূহত কৰ্মৰত মুঠ 1353 জন কৰ্মচাৰী পদসমূহ প্ৰাদেশিকৰণ কৰে যদিও অসম চৰকাৰৰ শিক্ষা বিভাগে 1948 চনৰ শ্ৰমিক আইনৰ ওপৰত জাপি দি সিনিয়ৰ এছিষ্টেণ্টসকলক 12,600, জুনিয়ৰ এছিষ্টেণ্টসকলক 10,600 আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক 8,700 মাহেকীয়া দৰমহা প্ৰদান কৰি অতি নিম্নমানৰ মজুৰিৰে ললিপপ দিয়াৰ কাৰ্যক গৰিহণা দিয়াৰ লগতে ৰাজ্য চৰকাৰৰ উক্ত আইনৰ বিৰুদ্ধে সদৌ অসম মাধ্যমিক বিদ্যালয়ৰ অনা শিক্ষক কৰ্মচাৰীসকলে সমগ্ৰ অসমজুৰি অনিৰ্দিষ্টকাললৈ কৰ্মবিৰতি কৰাৰ সমান্তৰালভাৱে ধেমাজি জিলাতো বিভিন্ন বিদ্যালয়ত তলাবন্ধৰ লগতে ৰাজ্য চৰকাৰৰ উক্ত আইনখন দাহ কাৰ্যসূচী হাতত লৈ চৰকাৰলৈ আইনৰ সংশোধনী দাবী জনায় 2021-2022 চনত প্ৰাদেশিকৃত মাধ্যমিক বিদ্যালয়ৰ অনা শিক্ষক কৰ্মচাৰীসকলক 6% বৰ্ধিত মাননিৰ পৰিৱৰ্তে চৰকাৰীও পূৰ্বতে প্ৰাদেশিকৃত অন্যান্য বিদ্যালয়ত কৰ্মৰত অনা শিক্ষক কৰ্মচাৰীসকলৰ দৰে পূৰ্ণ পৰ্যায়ৰ মৰ্যাদা প্ৰদান কৰক, আমাক ন্যায় দিয়ক, আইন প্ৰত্যাহাৰ কৰক দাবীৰে ধেমাজি জিলাৰ 8খন উচ্চ মাধ্যমিক আৰু মহাবিদ্যালয় কৰ্মচাৰী একত্ৰিত হৈ চিলাপথাৰ বিজ্ঞান জ্যেষ্ঠ মাধ্যমিক বিদ্যালয় চৌহদত চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে। আনহাতে কৰ্মচাৰীসকল কৰ্মবিৰতিত থকাত শিক্ষানুষ্ঠানখন পৰিচালনা কৰাত অচলাৱস্থাৰ সৃষ্টি হোৱা বুলি সদৰি কৰে চিলাপথাৰ বিজ্ঞান জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষই। ধেমাজি জিলাৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং। 20 পৰা 25 বছৰ দিন বিনা বেতনে ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ সময়ত কৰ্ম কৰি থকাৰ পাছত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বৰ্তমানৰ বিজেপি চৰকাৰখনে যোৱা 2018 চনত দ্য আছাম এডুকেশ্যন প্ৰভিন্সিয়েলাইজেশ্যন অফ ছাৰ্ভিচ অফ নন টিচিং ষ্টাফ অফ ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন এক্ট 2018 প্ৰৱৰ্তন কৰি আমাৰ সকলো নথি পত্ৰ চালি জাৰি চাই নিযুক্তি পত্ৰ প্ৰদানৰ ব্যৱস্থা কৰাৰ মুহূৰ্তত আমি বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয়ক কৈছিলোঁ যে ছাৰ আমাৰ ওপৰত কি কাৰণত 1948 চনৰ কোম্পানীসমূহত কৰ্মৰত শ্ৰমিকসকলক দিয়া মজুৰি দি 8,700, 10,600, 12,600 মজুৰি দি আমাৰ পদসমূহ কি কাৰণত প্ৰভিন্সিয়েলাইজ কৰিবলৈ লৈছে। তেতিয়া আমাক বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে তোমালোকে কেৱল ট্ৰেকত সোমাই লোৱা আৰু মই অহা 1.5-2 বছৰৰ ভিতৰত তোমালোকক অন্যান্য বিদ্যালয়ৰ অনা শিক্ষকসকল কৰ্মচাৰীসকলৰ দৰে সম্পূৰ্ণ ভাত্তা আদি দি নিয়মীয়াকৰণ কৰাৰ আশ্বাস দিলোঁ। তোমালোকে এতিয়া একো ওজৰ আপত্তি নকৰিবা, কেৱল ট্ৰেকত সোমাই লোৱা। কিন্তু 2021 চনৰ পৰা তেখেতক আমি লগ কৰিবৰ বাবে বাৰম্বাৰ CMৰ OSD থ্ৰুৱেদি নিবেদন কৰিছিলোঁ যদিও তেখেতে আমাৰ অনা শিক্ষক কৰ্মচাৰী সন্থাক কোনো দিন দেখা সাক্ষাৎ নকৰিলে। বিনয় কৰাৰ পাছতো তেখেতে আমাৰ কোনো ধৰণৰ কথাত গুৰুত্ব নিদি চলি থকা বিধানসভা অধিৱেশনৰ প্ৰাকখনত যিটো কেবিনেট সভা বহিছিলে, কেবিনেট সভাত এটা নাচুত প্ৰস্তাৱ লৈ আমাৰ 2018 চনৰ অনা শিক্ষক কৰ্মচাৰীসকলৰ বাবে অনা আইনখন এমেণ্ডমেণ্ট কৰি আমাৰ দৰমহাসমূহৰ ওপৰত ভিত্তি কৰি অকল 6% দৰমহা বছৰি বঢ়াই দিয়াৰ এটা প্ৰস্তাৱ লৈছে। 600 কিমান হয় আৰু সেনেকে হোৱাৰ এটা প্ৰস্তাৱ লৈছে আৰু তাৰ বিৰোধিতা কৰি আমি আজি সদৌ অসমত এনেকে প্ৰত্যেকে নিজৰ নিজৰ বিদ্যালয়ত কিছুমানে তলাবন্ধ কৰিছে, কিছুমানে আপোনাৰ কৰ্মবিৰতি কৰিছে কৰি আজি সেই দ্য আছাম এডুকেশ্যন প্ৰভিন্সিয়েলাইজেশ্যন অফ ছাৰ্ভিচ অফ নন টিচিং ষ্টাফ অফ ভেঞ্চাৰ এডুকেশ্যন ইনষ্টিটিউশ্যন এক্ট এমেণ্ডমেণ্ট এক্ট 2025ৰ বিৰোধিতা কৰি আজি ধৰ্ণা কাৰ্যসূচী হাতত লৈছোঁ। আপোনালোকে 5 বছৰ MLA বা মন্ত্ৰী হৈ থকা সময়ত নিজৰ নিজৰ পৰিয়ালৰ কথা চিন্তা কৰি MLA বা মন্ত্ৰীত্ব যোৱাৰ পাছত কি কৰিব তাৰ চিন্তা কৰি নিজৰ নিজৰ ব্যৱস্থা কৰি লৈছে। কিন্তু আমাৰ 2018 চনৰ আইনৰ আওতাত প্ৰাদেশিকৃত হোৱা মুঠ উচ্চ প্ৰাথমিককৈ ধৰি স্নাতক মহাবিদ্যালয়লৈকে 3,284 জন কৰ্মচাৰীৰ মাথাত মাধমাৰ মাৰিব কিয় বিচাৰিছে? কালৰ বাবে কৰ্মবিৰতি কাৰ্যসূচী লৈছোঁ। আমি এই কাৰ্যসূচী কিমান দিন চলাম সেয়া অৱশ্যে আমি এতিয়ালৈকে সিদ্ধান্ত কৰা নাই।